দৰিদ্ৰ আৰু ভোকাতুৰসকলক নিস্বাৰ্থভাৱে সহায় কৰা তেওঁ এজন ব্যক্তি আৰু এই ব্যক্তিগৰাকীৰ নাম হৈছে সৈয়দ উছমান আজাহাৰ মাকসুচি। হায়দৰাবাদৰ এই ব্যক্তিগৰাকীৰ মহানুভৱতাৰ কাহিনী শুনিলে আপোনাৰো এখেতক শ্ৰদ্ধা কৰিবলৈ মন যাব, কিয়নো প্ৰতিদিনে প্ৰায় 1500কৈ লোকক বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰি আহিছে এইগৰাকী সমাজকৰ্মীয়ে, আৰু তাৰে এয়া কিছু দৃশ্যাংশ। ইয়াৰ বাবে তেওঁ এক পদক্ষেপো লৈছে, যাৰ নাম দিছে হাংগাৰ হেজ ন' ৰিলিজিয়ন। এই পদক্ষেপৰ জৰিয়তে বিগত 10টা বছৰে এই মানৱ সেৱা কৰি আহিছে হায়দৰাবাদৰ এইগৰাকী ব্যক্তিয়ে। সৈয়দ উছমান আজাহাৰৰ এই পদক্ষেপক স্বীকৃতি প্ৰদান কৰিছে ব্ৰিটিছ চৰকাৰে। ব্ৰিটিছ চৰকাৰে সৈয়দক সন্মানিত কৰিছে কমনৱেলথ পইণ্টছ অৱ লাইট এৱাৰ্ডেৰে। ব্ৰিটিছ চৰকাৰৰ এই সন্মানক লৈ অভিভূত হৈ পৰিছে এইগৰাকী সৈয়দ। হায়দৰাবাদত প্ৰায় 10 বছৰ পূৰ্বে লক্ষ্মী নামৰ মহিলাগৰাকীক সহায় কৰাৰ পৰাই তেওঁ এই কাম আৰম্ভ কৰিছিল। লক্ষ্মী নামৰ এগৰাকী মহিলাই পদপথত এখন ফ্লাইঅভাৰৰ তলত পৰি আছিল। সৈয়দ যেতিয়া তেওঁৰ কাষলৈ যায়, মহিলাগৰাকীক সোধে, তেতিয়া মহিলাগৰাকীয়ে কয় তেওঁ বহুদিন ধৰি ভালকৈ খাব পোৱা নাই। মহিলাগৰাকীক সৈয়দে আপ্যায়ন কৰে, আৰু ইয়াৰ পাছতেই সৈয়দৰ মনলৈ এটা ধাৰণা আহে যে ভোকৰ কোনো ধৰ্ম নাথাকে। ভোকাতুৰ লোকসকল যি ধৰ্মৰে নহওক কিয় তেওঁলোকে ভোকত জীৱন নিৰ্বাহ কৰিবলগীয়া হয়, আৰু সেইবাবেই হাংগাৰ হেজ ন' ৰিলিজিয়ন ইনিচিয়েটিভ আৰম্ভ কৰিলে এইগৰাকী সৈয়দে। এই চিন্তাৰে সৈয়দে আৰম্ভ কৰিলে মানৱ সেৱা। আজিও সৈয়দে বিভিন্নজনক সহায় কৰি আহিছে। লকডাউনৰ সময়ত যিসকল ভাৰাক্ৰান্ত হৈছে তেওঁলোককো খাদ্যৰ যোগান ধৰি আহিছে। পদপথত থকা দৰিদ্ৰ, শিশু, মহিলা, বৃদ্ধ সকলোকে তেওঁ সহায় কৰে, আৰু এই কামৰ জৰিয়তে তেওঁ অনাবিল শান্তি লাভ কৰে। জীৱনটোত এইদৰে মানৱ সেৱা কৰি আগবাঢ়ি যোৱাই সৈয়দৰ জীৱনৰ লক্ষ্য। এইগৰাকী সৈয়দৰ এই মহানুভৱতাক আৰু তেখেতৰ কৰ্মক আমিও চেলুট জনাইছোঁ। দৰিদ্ৰ আৰু ভোকাতুৰসকলক নিস্বাৰ্থভাৱে সহায় কৰা তেওঁ এজন ব্যক্তি, আৰু এই ব্যক্তিগৰাকীৰ নাম হৈছে সৈয়দ উছমান আজাহাৰ মাকসুচি। হায়দৰাবাদৰ এই ব্যক্তিগৰাকীৰ মহানুভৱতাৰ কাহিনী শুনিলে আপোনাৰো এখেতক শ্ৰদ্ধা কৰিবলৈ মন যাব, কিয়নো প্ৰতিদিনে প্ৰায় 1500কৈ লোকক বিনামূলীয়াকৈ খাদ্যৰ যোগান ধৰি আহিছে এইগৰাকী সমাজকৰ্মীয়ে, আৰু তাৰে এয়া কিছু দৃশ্যাংশ। ইয়াৰ বাবে তেওঁ এক পদক্ষেপো লৈছে, যাৰ নাম দিছে হাংগাৰ হেজ ন' ৰিলিজিয়ন। এই পদক্ষেপৰ জৰিয়তে বিগত 10টা বছৰে এই মানৱ সেৱা কৰি আহিছে হায়দৰাবাদৰ এইগৰাকী ব্যক্তিয়ে। সৈয়দ উছমান আজাহাৰৰ এই পদক্ষেপক স্বীকৃতি প্ৰদান কৰিছে ব্ৰিটিছ চৰকাৰে। ব্ৰিটিছ চৰকাৰে সৈয়দক সন্মানিত কৰিছে কমনৱেলথ পইণ্টছ অৱ লাইট এৱাৰ্ডেৰে। ব্ৰিটিছ চৰকাৰৰ এই সন্মানক লৈ অভিভূত হৈ পৰিছে এইগৰাকী সৈয়দ। হায়দৰাবাদত প্ৰায় 10 বছৰ পূৰ্বে লক্ষ্মী নামৰ মহিলাগৰাকীক সহায় কৰাৰ পৰাই তেওঁ এই কাম আৰম্ভ কৰিছিল। লক্ষ্মী নামৰ এগৰাকী মহিলাই পদপথত এখন ফ্লাইঅভাৰৰ তলত পৰি আছিল। সৈয়দ যেতিয়া তেওঁৰ কাষলৈ যায়, মহিলাগৰাকীক সোধে, তেতিয়া মহিলাগৰাকীয়ে কয় তেওঁ বহুদিন ধৰি ভালকৈ খাব পোৱা নাই। মহিলাগৰাকীক সৈয়দে আপ্যায়ন কৰে, আৰু ইয়াৰ পাছতেই সৈয়দৰ মনলৈ এটা ধাৰণা আহে যে ভোকৰ কোনো ধৰ্ম নাথাকে। ভোকাতুৰ লোকসকল যি ধৰ্মৰে নহওক কিয় তেওঁলোকে ভোকত জীৱন নিৰ্বাহ কৰিবলগীয়া হয়, আৰু সেইবাবেই হাংগাৰ হেজ ন' ৰিলিজিয়ন ইনিচিয়েটিভ আৰম্ভ কৰিলে এইগৰাকী সৈয়দে। এই চিন্তাৰে সৈয়দে আৰম্ভ কৰিলে মানৱ সেৱা। আজিও সৈয়দে বিভিন্নজনক সহায় কৰি আহিছে।
লকডাউনৰ সময়ত যিসকল ভাৰাক্ৰান্ত হৈছে তেওঁলোককো খাদ্যৰ যোগান ধৰি আহিছে। পদপথত থকা দৰিদ্ৰ, শিশু, মহিলা, বৃদ্ধ সকলোকে তেওঁ সহায় কৰে আৰু এই কামৰ জৰিয়তে তেওঁ অনাবিল শান্তি লাভ কৰে। জীৱনটোত এইদৰে মানৱ সেৱা কৰি আগবাঢ়ি যোৱাই ছৈয়দৰ জীৱনৰ লক্ষ্য। এইগৰাকী ছৈয়দৰ এই মহানুভৱতাক আৰু তেখেতৰ কৰ্মক আমিও চেলুট জনাইছোঁ।